বলিলে স্বজন মই পুত্ৰ মই তোক কৰিলো স্বজন তুমি কিয় মোক তোমাৰ সত্য পৰিচয় মই ত্ৰিজগতৰ মাতৃ লক্ষ্মী মাতৃ হে মাতৃ কি বহুতো মুখী অকস্মাতে কৰিলা স্বজন কিবা কৃত্যময় সাধন দৈত্য মাতৃ তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান মাতৃ কোন দৈত্য মাতৃ অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানীয়াই পানী হ'লে আমি থাকিম কেনেকৈ পানীৰ মাজত আমি জীয়াই থাকিম কিদৰে অসম্ভৱ সম্ভৱ মাতৃ মই তোক বৰ দিছো তই জল থল আকাশ পাতাল সকলোতে মুক্ত মনে বিচৰণ কৰিব পাৰিবি তোক প্ৰভুৰ সুদৰ্শন চক্ৰ মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বশৰীৰ মই তোৰ সৰ্বশৰীৰ মই তোৰ সৰ্বশৰীৰ মই ব্ৰজময় কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগে সৌন্দৰ্য এই পৃথিৱীত অলপ দিনৰ পাছতে মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানীৰ তলত থাকিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো নাথাকিব তই সেইবিলাক নষ্ট হোৱাৰ আগতে সংগ্ৰহ কৰিব লাগিব আৰু মহাপ্ৰলয় শেষ হ'লে তহঁত অসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহঁতি সত্যৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি তেতিয়া তহঁতে সত্যৱতাতকৈও শ্ৰেষ্ঠ আসন ল'ব পাৰিবি মোৰ পৰিচয় কি হ'ব পাৰে কি নামেৰে জনজাত সন্ময়ে ধৰাৰ মই মোৰ ডিঙিৰ হাড়ৰ পৰা তোক স্বজন কৰিছো তোৰ মুখমণ্ডল দেখিবলৈ খুৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম হ'ব কি মাতৃ সেইবাবে তোৰ নাম হ'ব হয় দৈত্য দৈত্য দৈত্য